নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো বনালোঁ মূলতঃ মই এটা বিশেষ টপিকৰ ওপৰত যে যিটো প্ৰিফাৰেঞ্চ যিটো চিলেকশ্যন কৰিবলৈ দিব আপোনালোকক LP UP দুইটাৰ ভিতৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনটো দিব, ছেকেণ্ড প্ৰিফাৰেঞ্চ কোনটো দিব, তো তাৰ ওপৰত বিশেষকৈ ভিডিঅ'টো হৈছে। এতিয়া কাৰণ সময় চাপি আহিছে, ছেপ্টেম্বৰ পালেহি, আজি 19 তাৰিখ হ'ল আগষ্টৰ, আৰু এইফালে মোটামুটি ধৰক 10 দিন এটা আছে হাতত। 10 দিনৰ পিছতে আপোনালোকৰ কামবিলাক ষ্টাৰ্ট হ'বই লাগিব, নহ'লে সময় নাই হাতত। তো এতিয়া প্ৰিফাৰেঞ্চ যদি চিলেকশ্যন কৰিবলৈ দিয়ে আপোনালোকে কোনটো কৰিব? LPটো আপোনাৰ ছাপ'জ ধৰি লৈছোঁ দুইটাতে মাৰ্ক ভাল আছে, 100+100+ আছে, তেতিয়া আৰু ধৰক 100+ থাকিলে যদি ME হয়, UPত হয়, আপুনি হোম ডিষ্ট্ৰিক্টত নাপাবও পাৰে, বা আপুনি হোম ডিষ্ট্ৰিক্ট চিলেকশ্যন নকৰিবও পাৰে, বা কৰাও নাই কিজানি। কিন্তু তেনে ক্ষেত্ৰত যদি আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ME দি দিয়ে, আপুনি ME যদি পাই যায় তেতিয়া বেলেগ ডিষ্ট্ৰিক্টত পাব। আৰু বেলেগ ডিষ্ট্ৰিক্টত পালে কি হয়, এটা সুবিধা, ME যিখিনি শিক্ষক হয় তেওঁলোকৰ যিটো ট্ৰেন্সফাৰৰ কাৰণে অসুবিধা হয়, বিশেষকৈ ট্ৰেন্সফাৰ অসুবিধা হ'ব। আপুনি মিউচুৱেল মানুহ নাপাব, বা ছিংগুল ট্ৰেন্সফাৰৰ কাৰণে 10 বছৰ ৰখিব লাগিব, এইবিলাক ঢেৰ অসুবিধা মানে। সেইটো কাৰণে মোৰ মতে আপোনালোকে পাৰে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো LPত ৰাখক। যাৰ মানে পাৰ্চেণ্টেজ বহুত বেছি তেওঁলোকৰ কথাটো বেলেগ হয়, তেওঁলোকে ধৰক দুইটাতে হোম ডিষ্ট্ৰিক্টত দি থৈছে আৰু হোম ডিষ্ট্ৰিক্টত চাকৰিটো পাব। যাৰ একদম 100% চিয়'ৰ আছে যে মই পামেই, তেতিয়াহ'লে আপুনি চিলেকশ্যন কৰিব পাৰে ME-টো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। কিন্তু পৰাপক্ষত কি কৰিব, LPটোত দিয়ক। LPটোত দি পেলাই আপুনি পটককৈ মিউচুৱেল পাব, ট্ৰেন্সফাৰ বা হোম ডিষ্ট্ৰিক্টত ওচৰলৈ আহিব পাৰিব, বা ট্ৰেন্সফাৰটো পিছৰ কথা। আপুনি ধৰক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যদি LPত দিয়ে, আপুনি LPতে পাই যাব পাৰে মানে হোম ডিষ্ট্ৰিক্টত, MEত আপুনি নাপাবও পাৰে, তেনেকুৱা কথাটো। আৰু পিছত নেক্সট টাইম আপুনি ধৰক ME কাৰণে চেষ্টা কৰিব পাৰে যে মই এতিয়া MEত এপ্লাই কৰোঁ বুলি, হোম ডিষ্ট্ৰিক্টত পালে কৰিম, এনেকুৱা ধৰণৰ। তো ভিডিঅ'টো আছিলে সেইটো মূলতঃ। এতিয়া আপোনালোকৰ ডিচিশ্যন নিজৰ ওপৰত, আপোনালোকে কোনটো বিচাৰে। MEত যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, যদি MEত বাহিৰৰ ডিষ্ট্ৰিক্টত বা নিজৰ ডিষ্ট্ৰিক্টত নহয় বেলেগ ডিষ্ট্ৰিক্টত চাকৰি পায়, তেতিয়া ট্ৰেন্সফাৰৰ কাৰণে কিন্তু অসুবিধা হ'ব। আৰু LPত কৰিলে আপুনি ধৰক হোম ডিষ্ট্ৰিক্টত পাই গ'ল, বাট হোম ডিষ্ট্ৰিক্টত নাপালেও যদি বেলেগ ডিষ্ট্ৰিক্টতো পায়, তেতিয়াহ'লে আপুনি ট্ৰেন্সফাৰ পাবলৈ সহজ হ'ব। গম পাইছে কথাটো তেনেকুৱা। আৰু এটা মানুহে কনফিউজ এটা থাকে, সেইটো মানে দুই এজনৰ, যে মই যদি LP ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিওঁ, তেতিয়াহ'লে যদি মোৰ LPত মাৰ্কে কভাৰ নকৰিলে, তেতিয়াহ'লে MEত যদি কভাৰ কৰিছে, মই ME ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়াৰ কাৰণে মই চাকৰিটো নাপাম নেকি? তেনেকুৱা কথা নহয়। আপুনি ধৰি লওক দুইটাতে চাকৰিটো পাইছে, তেতিয়া আপোনাৰ যিটো প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া আছে আপুনি সেইটোত পাব, তেনেকুৱা কথাটো। আৰু যদি আপুনি MEত পাৰ্চেণ্টেজে কভাৰ কৰা নাই, তেতিয়াহ'লে LPত যদি কভাৰ কৰিছে LPত পাব, ছেকেণ্ড প্ৰিফাৰেঞ্চ দিলেও, তেনেকুৱা কথাটো। এইটোৱে আছিলে মূলতঃ ভিডিঅ'টো, আপোনালোকে চাব পাৰিব। আৰু বহুতে সুধি আছে লিষ্ট কেতিয়া ওলাব। লিষ্ট ধৰক মানে দেৰি হোৱাৰ কাৰণে ভালেই হৈছে, তেতিয়া মানুহ কিছুমানে ধৰক কেছ কৰিবলৈ সুবিধা নাপায়। অকল NIS বুলিয়েই নহয়, আৰুতো ঢেৰ কিবা কিবি আছে, ইজনে সিজনক কেছ কৰিব বা ষ্টে কৰিবলৈ বিচাৰি থাকে, তেনেকুৱা। আৰু বেলেগৰ সুবিধাবিলাকো মানে টাইম পালেই আপোনাৰ সমস্যাৰ সৃষ্টি হৈ যায়তো। সেইটো কাৰণে চৰকাৰেও ভাবিছে বেছি টাইম নিদিওঁ, সোনকালে কামখিনি কৰি পেলাই এপইণ্টমেণ্টটো দি দিম বুলি। যিয়ে নহওক দেখা যাওক, আপোনাৰ ছেপ্টেম্বৰ মাহৰ হ'বই লাগিব। প্ৰথমতে প্ৰিফাৰেঞ্চ চিলেকশ্যন কৰিবই দিব লাগিব, প্ৰভিজনেল লিষ্ট উলিয়াবই লাগিব। প্ৰভিজনেল লিষ্ট ওলোৱাৰ পিছত আপোনাৰ মেৰিট লিষ্টখন অক্টোবৰ মানলৈ থাকিব। প্ৰভিজনেল লিষ্টৰ কামবিলাক বা কাৰোবাৰ ভেৰিফিকেশ্যন কৰিবলগীয়া আছে যদি, বা বেক অফিচ ভেৰিফিকেশ্যন, আপোনাৰ চব কাম ছেপ্টেম্বৰ মাহত শেষ হ'ব। অলপ ধৈৰ্য ধৰক, ইমান দুবছৰ ধৈৰ্য ধৰিলে যেতিয়া আৰু এমাহহে সেইটো ধৈৰ্য ধৰিব পাৰিব। সকলোৰে ভাল খবৰ আহক, ধন্যবাদ।